চুকুৰ আলীক আক্ৰমণ কৰা হৈছে। চুকুৰ আলীক গুৰুলা গুৰুলকৈ প্ৰহাৰ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে আৰু নিৰ্বাচনী প্ৰচাৰ চলাবলৈ যাওঁতেই এইগৰাকী ধুবুৰী লোকসভা সমষ্টিৰ প্ৰাৰ্থী চুকুৰ আলীক আক্ৰমণ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে। কলগাছিয়াত সংঘটিত হৈছে এই ঘটনা, য'ত চুকুৰ আলীক গুৰুলা গুৰুলকৈ প্ৰহাৰ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰি এতিয়া আৰক্ষীৰ কাষ চাপিছে এইগৰাকী চুকুৰ আলী। আমি সবিস্তাৰে খবৰটো লৈ অহাৰ চেষ্টা কৰিম। জনাই আছো এটা ব্ৰেকিং নিউজ এই মুহূৰ্তত। নিৰ্বাচনী প্ৰচাৰ চলাবলৈ অহা চুকুৰ আলীক দলবদ্ধ আক্ৰমণ কৰাৰ গুৰুতৰ অভিযোগ। AIDF আৰু কংগ্ৰেছ কৰ্মীয়ে দলবদ্ধ আক্ৰমণ কৰাৰ অভিযোগ উত্থাপন কৰিছে চুকুৰ আলীয়ে। আৰু কলগাছিয়াত নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আহোঁতেই চুকুৰক মাৰপিট কৰাৰ অভিযোগ। কলগাছিয়াৰ TND বজাৰত আক্ৰমণ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে চুকুৰ আলীয়ে আৰু ঘটনা সংক্ৰান্তত আৰক্ষীৰ কাষ চাপিছে এতিয়া চুকুৰ আলী। সভা শেষ কৰি উভতাৰ পথতেই গুৰুলা গুৰুলকৈ প্ৰহাৰৰ অভিযোগ উত্থাপন কৰিছে চুকুৰ আলীয়ে। আৰু চুকুৰ আলীক আক্ৰমণক লৈ এতিয়া কলগাছিয়াত উত্তপ্ত পৰিৱেশৰ সৃষ্টি হৈছে। কলগাছিয়াৰ আৰক্ষীৰ থানাত এজাহাৰো দাখিল কৰিছে এতিয়া চুকুৰ আলীয়ে। ধুবুৰী লোকসভা সমষ্টিৰ প্ৰাৰ্থী এগৰাকী চুকুৰ আলীয়ে এতিয়া আৰক্ষীৰ কাষ চাপিছে। কলগাছিয়া আৰক্ষীৰ থানাত এজাহাৰো দাখিল কৰিছে আৰু সমগ্ৰ ঘটনাক কেন্দ্ৰ কৰি চাঞ্চল্যৰ সৃষ্টি হৈছে। চুকুৰ আলী যিখন বাহন, সেই বাহনখনতো আক্ৰমণ কৰাৰ গুৰুতৰ অভিযোগ। নিৰ্বাচনী প্ৰচাৰ চলাবলৈ গৈছিল চুকুৰ আলীয়ে কলগাছিয়াত, আৰু চুকুৰ আলীয়ে কলগাছিয়াত নিৰ্বাচনী প্ৰচাৰ চলাই থকাৰ মাজতেই অভিযোগ অনুসৰি কংগ্ৰেছ আৰু AIDFৰ কৰ্মীয়ে প্ৰহাৰ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে। আৰু চুকুৰ আলী যি দলীয় পতাকা, সেই পতাকাও ফালি চিৰাচিৰ কৰাৰ অভিযোগ উত্থাপন কৰি ইতিমধ্যে কলগাছিয়া আৰক্ষীৰ থানাত এজাহাৰ দাখিল কৰিছে চুকুৰ আলীয়ে। এটা ডাঙৰ খবৰ এই মুহূৰ্তত। ধুবুৰী যিগৰাকী প্ৰাৰ্থী বদৰুদ্দিন আজমল, ৰকিবুল হুছেইন, জাভেদ ইছলামৰ বিৰুদ্ধে যিগৰাকী নিৰ্বাচনী যুঁজত নামিছে, এইগৰাকী হৈছে সৰ্বত্ৰে চৰ্চিত, সামাজিক মাধ্যমত বহুল চৰ্চিত চুকুৰ আলী। আৰু চুকুৰ আলীক এতিয়া প্ৰহাৰ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে। কলগাছিয়াৰ TN ৰোডত অসম জনমৰ্চাৰ প্ৰাৰ্থী, তেখেত অসম জনমৰ্চা প্ৰাৰ্থীৰ পৰা দলৰ পৰা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে আৰু এইগৰাকী চুকুৰ আলীক প্ৰহাৰ কৰাৰ গুৰুতৰ অভিযোগ। আৰু কলগাছিয়াত নিৰ্বাচনী প্ৰচাৰৰ বাবে আহিছিল চুকুৰ আলী। ২ নং ধুবুৰী লোকসভা সমষ্টিৰ প্ৰাৰ্থী চুকুৰ আলীক কলগাছিয়াৰ TND বজাৰত আক্ৰমণৰ অভিযোগ উত্থাপন হৈছে। আৰু চুকুৰ আলী গাড়ীটো আক্ৰমণ কৰে দলটোৱে। ইতিমধ্যে চুকুৰ আলীয়ে কলগাছিয়া আৰক্ষী থানাত দাখিল কৰিছে এজাহাৰ। আৰু এখন সভা শেষ কৰি ওলাই গৈছিল আন এখন সভালৈ, আৰু তেতিয়াই এই ঘটনা সংঘটিত হয়। AIDF আৰু কংগ্ৰেছে চুকুৰ আলীক আক্ৰমণ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে। আৰু ঘটনা সন্দৰ্ভত এতিয়া চুকুৰ আলীয়ে কলগাছিয়া আৰক্ষী থানাৰ কাষ চাপিছে, আৰক্ষীৰ ওচৰত কাষ চাপি এতিয়া এজাহাৰো দাখিল কৰিছে। মন্তব্য আছে চুকুৰ আলীৰ ভাষ্য আমি এই মুহূৰ্তত শুনোৱাৰ চেষ্টা কৰিম। মই আহি আছিলো কলগাছিৰ ইফালে, তাতে মানুহে মোক ৰখাইছিলে, তাতে মই ৰখি মই ডিছকাশ্যন কিবা মানে ইলেকশ্যন পাৰ্পাছত মই কথা পাতি মানুহৰ লগত 2-4 কথামান পাতিলো। মই তেনেকুৱা ধৰক পকেট মিটিং, যিহেতু মই পইচা পাতি নাই, মই ডাঙৰকৈ প্ৰগ্ৰাম দিব পৰা নাই, মই পকেট প্ৰগ্ৰাম মানুহৰ লগত ডিছকাশ্যন কৰি আছো, আলোচনা কৰি আছিলো। কৰি পেলাই মই আহি আছো, আহি মানে ঘূৰাইছো, আমি বেলেগ ঠাইত যাম। তাতে আহি এজনে মানে দৌৰি আহিলে, আহি পেলাই মই ফ্লেগখন টাঙি ধৰি মোক মাৰিবলৈ গৈ আছে। গিলাচত ধুলিয়াই আছে সদায়। ধৰাৰ পিছত মই পিছো লগে লগে যাই তাক ধৰিছে, নহ'লে মই গিলাচখন ভাঙি মোক মাৰিলে হয়। কিন্তু তেতিয়া স্থানীয় যিবিলাক মানুহ আছিলে, একো মানুহ আগুৱাই অহা নাই। 3-4জন মানুহ আহিছে আমাৰ ওপৰত আক্ৰমণ কৰিবৰ কাৰণে বিচাৰিছিলে। কিন্তু যেতিয়া আমাৰ PSO অলপ হুমকি দিলে, যেতিয়া ধৰিলে, তেতিয়া আৰু মানুহ 3-4জন পিছুৱাই গ'লে। কিন্তু এজনে তেতিয়া আক্ৰমণটো কৰিলে। কিন্তু এটা ষড়যন্ত্ৰভাৱে আমাক আক্ৰমণ কৰিছে, কাৰণ চুকুৰ আলীক ভয় কৰিছে। সেইটো এটা আমি যিটো গম পালো, যিটো আমি শুনা পালো, এইটো হৈছে একচুৱেলি আমাৰ বেছিভাগ মই জনা মতে কংগ্ৰেছ আৰু UDFৰ মানুহবিলাক ষড়যন্ত্ৰ কৰিছে আমাৰ লগত। কিন্তু বেছিভাগ মানে কংগ্ৰেছৰ মানুহবিলাক আমি বেছি গম পালো, যিটো পালো মানে কংগ্ৰেছ আৰু UDFৰ মানুহে আছে মিলি মানে সেইটো এটা ষড়যন্ত্ৰ কৰিছে। চুকুৰ আলীক আক্ৰমণ কৰাৰ কাৰণে তেওঁলোকে এজন মানুহক ধুলাই দিছিলে আৰু 3-4জন আগুৱাই আহিছিল। যেতিয়া মোৰ PSO নাথাকিলে আমাক মাৰি দিলে হয়, কিন্তু পিছত যেতিয়া আমাৰ PSO আগুৱাইলে, তেতিয়া সিহঁতে পিছুৱাই গ'লে। কিন্তু এজন আছিলেই মাত্ৰ, কিন্তু এইটো মাত্ৰ এজনেই কৰিছে। কিন্তু বাকী আৰু 3-4জন ল'ৰা আগুৱাই আহিছিলে মাৰিবলৈ কাৰণে। কিন্তু যেতিয়া আমাৰ PSO হুমকি দিলে, তেতিয়া ধৰিলে, তেতিয়া আৰু মানে পিছুৱাই গ'লে। আমাৰ প্ৰেচিডেণ্ট আছিলে দলৰ সভাপতি, তেওঁলোকৰো PSO আছিলে, সিহঁতেও আছিল, থকাৰ কাৰণে তেওঁলোক মানে পিছুৱাই গ'লে। কিন্তু স্পষ্ট এইটো গম পালো যে স্থানীয় ৰাইজে কোনেও আগুৱাই নাহিলে, একো ধৰিব নোৱাৰিলে। তাৰমানে এইটো এটা ষড়যন্ত্ৰ আছিল, তাৰমানে কংগ্ৰেছৰ মানুহ আছিল বেছিভাগ। এইটো এটা স্পষ্টভাৱে যে ৰকিবুলৰ গুণ্ডা বাহিনী তাত লগাই দিছে চুকুৰ আলীক আক্ৰমণৰ কাৰণে। কাৰণ চুকুৰ আলীৰ লগত আৰু ৰকিবুলৰ লগতে ফাইট হ'ব, বাকী কাৰো লগত ফাইট নাই।
সেইটো কাৰণে তেওঁলোকে এটা মানে ইচ্ছু লগাইছে এইটো যে চুগালিক যেনে তেনে হওক আক্ৰমণ কৰিব লাগে। সেইটো এটা খালি আজি নহয়, আগৰ পৰা তেওঁলোকে আমাক টাৰ্গেট দিছে। ইউডিএফ আৰু কংগ্ৰেছ আমাৰ ফালৰ পৰা টাৰ্গেট কৰি আছে। হয়, মই এজাহাৰ দাখিল কৰিলো। আমাক মাৰিবলৈ আহিছে, আমাক এপ্লিকেশ্যন নাথাকিলে আমাক মাৰি পেলালে হয়। সেইটো এটা গুণ্ডা বাহিনী লগাই দিছে ইউডিএফ আৰু কংগ্ৰেছে লগাই আছিল বেছিভাগ। সেইটো জানা পাইছে চুগালি ৰাজনীতি কৰিছে, চুগালি সঁচা কথা কৈ থাকে। আৰু এনেদৰে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে এগৰাকী চুকুৰ আলীয়ে। চুকুৰ আলীক আক্ৰমণক লৈ এতিয়া কলগাছিয়াত উত্তপ্ত পৰিৱেশে বিৰাজ কৰিছে। চুকুৰ আলীৰ মন্তব্য অনুসৰি কংগ্ৰেছ আৰু AIDFে গুণ্ডা বাহিনী প্ৰেৰণ কৰিছে মোক প্ৰহাৰ কৰিবৰ বাবে, আৰু মোৰ যদি PSO নাথাকিলহেঁতেন তেনেহ'লে আজি হয়তো বেলেগ কিবা ঘটনা ঘটিল। কথমপিহে ৰক্ষা পৰিছোঁ বুলি উল্লেখ কৰিছে চুকুৰ আলীয়ে। এটা ডাঙৰ খবৰ, আৰু ইতিমধ্যে আৰক্ষীৰ কাষ চাপিছে চুকুৰ আলী। যিগৰাকী প্ৰাৰ্থী বদৰুদ্দিন আজমল, ৰকিবুল হুছেইন, জাভেদ ইছলামক প্ৰত্যাহ্বান জনাইছে, আৰু তেখেতে এতিয়া প্ৰহাৰ কৰাৰ গুৰুতৰ অভিযোগ। আৰু সমান্তৰালভাৱে চুকুৰ আলীয়ে কোৱা অনুসৰি চুকুৰ আলীয়ে কৈছে স্পষ্ট ৰূপত যে মোৰ বাবে ভয় কৰিছে, নিৰ্বাচন খেলিবলৈ মোৰ কাৰণে ভয় কৰিছে, বাবে মোৰ বিৰুদ্ধে ষড়যন্ত্ৰ ৰচিছে এতিয়া AIDF আৰু কংগ্ৰেছে। বিশেষকৈ ৰকিবুল হুছেইনে ভয় কৰিছে বুলি উল্লেখ কৰিছে চুকুৰ আলীয়ে। আৰু ইতিমধ্যে সমগ্ৰ ঘটনা সংক্ৰান্তত আৰক্ষীৰ কাষ চাপিছে এইগৰাকী চুকুৰ আলী। পুনৰবাৰ চুকুৰ আলীৰ মন্তব্য আমি আগবঢ়োৱাৰ চেষ্টা কৰিম। মই আহি আছিলো কলগাছিৰ ফালে, তাতে মানুহে মোক ৰখাইছিলে। তাতে মই ৰখিলো, মই ডিছকাশ্যন কিবা মানে ইলেকশ্যন পাৰপাছত মই কথা পাতি মানুহৰ লগত 2-4 কথামান পাতিলো। মই তেনেকুৱা ধৰক পকেট মিটিং, যিহেতু মই পইচা পাতি নাই, মই ডাঙৰকৈ প্ৰগ্ৰাম দিব পৰা নাই, মই পকেট প্ৰগ্ৰাম মানুহৰ লগত ডিছকাশ্যন কৰি আছো, আলোচনা কৰি আছিলো। কৰি পেলাই মই আহি আছো, আহি মানে ঘূৰাইছো আমি বেলেগ ঠাইত যাম। তাতে আহি এজনে মানে দৌৰি আহিলে, আহি পেলাই মোৰ ফ্লেগখন দাঙি ধৰিয়ে মোক মাৰিবলৈ গৈ আছে। গিলাচত ধুলিয়াই আছে সদায়। ধৰাৰ পিছত মই PSO লগে লগে যাই তাক ধৰিছে, নহ'লে মোৰ গেলাচখন ভাঙি মোক মাৰিলে হয়। কিন্তু তেতিয়া স্থানীয় যিবিলাক মানুহ আছিলে, একো মানুহ আগুৱাই অহা নাই। 3-4জন মানুহ আহিছে আমাৰ ওপৰত আক্ৰমণ কৰিব কাৰণে বিচাৰিছিলে। কিন্তু যেতিয়া আমাৰ PSO অলপ হুমকি দিলে, যেতিয়া ধৰিলে, তেতিয়া আৰু মানুহ 3-4জন পিছুৱাই গ'লে। কিন্তু এজনে তেতিয়া আক্ৰমণটো কৰিলে। কিন্তু এটা একটা ষড়যন্ত্ৰভাৱে আমাক আক্ৰমণ কৰিছে, কাৰণ চুগালিকে ভয় কৰিছে। সেইটো এটা আমি যিটো গম পালো, যিটো আমি শুনা পালো, এইটো হৈছে একচুৱেলি আমাৰ বেছিভাগ মই জনামতে কংগ্ৰেছ আৰু UDFৰ মানুহবিলাক ষড়যন্ত্ৰ কৰিছে আমাৰ লগত। কিন্তু বেছিভাগ মানে কংগ্ৰেছৰ মানুহবিলাক আমি বেছি গম পালো, যিটো পালো মানে কংগ্ৰেছ আৰু UDFৰ মানুহে আছে মিলি মানে সেইটো এটা ষড়যন্ত্ৰ কৰিছে। চুগালি আক্ৰমণ কৰাৰ কাৰণে তেওঁলোকে এজন মানুহক ধুলিয়াই দিছিলে, আৰু 3-4জন আগুৱাই আহিছে। যেতিয়া মোৰ PSO নাথাকিলে আমাক মাৰি দিলে হয়। কিন্তু পিছত যেতিয়া আমাৰ PSO আগুৱাইলে, তেতিয়া সিহঁতে পিছুৱাই গ'লে। কিন্তু এজন আছিলেই মাত্ৰ। কিন্তু এইটো মাৰটো এজনেই কৰিছে, কিন্তু বাকী আৰু 3-4জন ল'ৰা আগুৱাই আহিছিলে মাৰিবলৈ কাৰণে। কিন্তু যেতিয়া আমাৰ PSO হুমকি দিলে, তেতিয়া ধৰিলে, তেতিয়া আৰু মানে পিছুৱাই গ'লে। আমাৰ প্ৰেচিডেণ্ট আছিলে দলৰ সভাপতি, তেওঁলোকৰো PSO আছিলে, সিহঁতেও আছিল, থকাৰ কাৰণে তেওঁলোক মানে পিছুৱাই গ'লে। কিন্তু স্পষ্ট এইটো গম পালো যে স্থানীয় ৰাইজে কোনেও আগুৱাই নাহিলে, একো ধৰিব নোৱাৰিলে। তাৰমানে এইটো এটা ষড়যন্ত্ৰ আছিল, তাৰমানে কংগ্ৰেছৰ মানুহ আছিল বেছিভাগ। এইটো এটা স্পষ্টভাৱে যে ৰকিবুলৰ গুণ্ডা বাহিনী তাত লগাই দিছে চুগালিক আক্ৰমণৰ কাৰণে। কাৰণ চুগালিৰ লগত আৰু ৰকিবুলৰ লগতে ফাইট হ'ব, বাকী কাৰো লগত ফাইট নাই। সেইটো কাৰণে তেওঁলোকে এটা মানে ইচ্ছু লগাইছে এইটো যে চুগালিক যেনে তেনে হওক আক্ৰমণ কৰিব লাগে। সেইটো এটা খালি আজি নহয়, আগৰ পৰা তেওঁলোকে আমাক টাৰ্গেট দিছে।